নতুন এটা ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছো। আজি দুপৰীয়া এতিয়া ভাত বনাব হ'লেই আৰু ভাবিছো দুপৰীয়া বাগাচুৰাৰে বৰালি মাছ বনাও। বৰালি মাছ এটা লুলে তাকে ধুই পখালি থৈ আহিছো আৰু সুনু আহি আছে। সি কৈছে মাংস বনাব নালাগে, কচু চচুকে কিবা অলপ বনাবি। তাকে বাবা গৈছে পথাৰলৈ কচু থোৰ কেইডালমান আনিবলৈ আৰু বাৰী চুকতে ধুনীয়াকৈ বাগাচুৰা এইবাৰ খোৱাই নাই। বাগাচুৰা অলপ হৈ আছে, তাৰে আগ অলপ ছিঙি লওঁ আৰু ৰেচিপিকেইটা আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বুলিয়ে ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু ভিডিঅ'টো শেষলৈ চাব। যদি ভিডিঅ'টো ভাল পায় লাইক এটা কৰিব, কমেণ্টত জনাব আৰু যিসকলে নতুনকৈ মোৰ ভিডিঅ'সমূহ চাই আছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, মোক ছাপোৰ্ট কৰিব। যোৱাকালিৰ পৰা বতৰটো বিৰাট বেয়া, আজি একদম পূৰা বতাহ মাৰি আছে। এয়া চাওকচোন, একদম পূৰা বতাহ। এতিয়া বৰষুণ আহিব চাগে এইকেইদিনতে, ঠায়ে ঠায়ে কিন্তু বৰষুণ হৈয়ে আছে। এতিয়া মই প্ৰথমতে বাগাচুৰা কেইডালমান আগ অলপ কাটি লওঁ, মানে কটাৰী লৈ আহিছোঁ। কাটিব লাগিব, নহ'লে হাতৰে ছিঙিব নোৱাৰি, হুল থাকে। আৰু বাগাচুৰাৰ মানে বহুত ঔষধি গুণ আছে এইবিলাক। এতিয়া এইবিলাক থলুৱা বস্তু খাব লাগে। এতিয়া এয়া দেখিছেনে বাগাচুৰা আগখিনি হৈ আছে। মই এই আগকেইডাল এনেকৈ কাটি ল'ব লাগিব। এই দেখিছেনে আগ, এনেকৈ আগটো কাটি কাটি এতিয়া খালে এতিয়া মানে আকৌ ইয়াৰ আগ ওলাবগৈ। গোটেই আগকেইডাল মই কাটি কাটি লওঁ। এইডাল আগ দেখিছে কিমান দীঘল। এনেকৈ মই গোটেই বাগাচুৰাৰ আগকেইডাল কাটি লওঁ। এডাল বাগাচুৰা ছিঙি ল'লোঁ, পদুনা পাত কেইটামান আৰু এই কচু থোৰ আনিলে। এইখিনি আমাৰ সৰহ হ'ব বাৰু, এভাগ বনালেই হ'ব। কেইডাল আৰু বাগাচুৰা ছিঙি থৈ আহিছোঁ। আমাৰ পুখুৰীটোৰ পাৰত পুখুৰীত মাছ কেইটামান এবাৰ আছে বুলি কৈছে, কিন্তু মস্ত মস্ত বৰটোকোলা 3টা নে 4টা একদম পূৰা বহি আছে। তাকে বাবাকে হেৰিয়া গৈছে আগে আগে, ময়ো গৈ গৈছোঁ, ময়ো যাওঁ। 4টা আছে পুখুৰী পাৰতে, দেখিছেনে? এইকেইটা এইটো উৰিছে, এইকেইটা 8টা বৰটোকোলা একে মস্ত মস্ত। বা যিকেইটা পুখুৰীত যিকেইটা মাছ আছিলে গোটেইকেইটাই 8টা নে 9টা বৰটোকোলাই চাফা কৰিলে আৰু আজি নামিছিলে যেন পাইছোঁ, বুজিছে? অলপ খেচনি হৈ আছে নহয়, অলপ নামিছিলে নিচিনা লাগিছে। নামিছিলে সেইকাৰণে পানীখিনি ঘোৰাল হৈ আছে। চৰ সন্ধানত একদম বৰটোকোলা দেখিছেনে? একদম লাইন বাই লাইন হৈ আছে এইকেইটা। একদম জেংবিলাক দি দিছে। জেংটো দিলে বৰটোকোলাবিলাক মানে হেৰি কৰিব নোৱাৰিব, জেঙৰ মাজত সোমাই মাছ খাব নোৱাৰিব, সেইকাৰণে জেং অলপ দি দিছে। পুখুৰীত জেং কেইডালমান বাবাকে মই কিনাৰৰ পৰা আনি পেলাই দিলোঁ। এতিয়া যাওঁ, গৈ বাবাকে কৈছে চাহ অকণ খাওঁ। গৈ দুইটাই বহি চাহ অকণ বহি খাই লওঁ। তাৰপাছত 11:30 বাজিলেই, ভাত বনাব হ'ব এতিয়া। সুনু আহি আছে, সিও পাবহি আৰু। আজি ইমান বতাহ মাৰিছে নহয়। চুকেইডালো ধুই ল'লোঁ, বাগাচুৰাখিনিও ধুই ল'লোঁ। সঞ্জয়ে একদম মেগী বনাই, সি আজি জলপানত মেগী খাব। নিজেই বনাইছে মেগীকণ, বইল কৰিহে বনাইছে নেকি? কচুখিনি ধুনীয়াকৈ ধুই পখালি আনিলোঁ। এতিয়া প্ৰেছাৰ কুকাৰতে দি দিছোঁ, পানী অলপ দি লৈছোঁ। ইয়াত নিমখ হালধি নিদিওঁ, খালি বইল কৰিম। বইল কৰি পানীটো পেলাই দিম। অন্য এটা প্ৰেছাৰ কুকাৰ লৈছোঁ। এইটো বাগাচুৰাকেইডালো ধুনীয়াকৈ সিজাই লওঁ। পানী দি দিছোঁ। গৰম আহিলা ন, পুৰা গৰম আহিলা। কচু বনাবলৈ বিলাহী, কণ বিলাহী, ইয়াত মধুসোলং, পদুনা, মান ধনিয়া আৰু মচন্দৰী আছে। এইখিনি ধুই মেলি কুটি ল'লোঁ। আৰু কচু ভাজিত দিবলৈ আদা, নহৰু, কেঁচা জলকীয়া, জালুক এইখিনি ধুনীয়াকৈ পটাত পিচি লওঁ। এইখিনি গোটেইখিনি পিচা হৈ গ'ল। মাছৰ তৰকাৰীকণ বনাবৰ কাৰণে মাছ কেইডোখৰত অকণমান নিমখ হালধি সানি লওঁ। সঞ্জয়ে আজি মাছ নাখায়, সেইকাৰণে মাছ কমাই লৈছোঁ। বাগাচুৰাকেইডাল ধুনীয়াকৈ সিজাই ল'লোঁ। ইহঁতৰ ৰেচিপি শাহুমাহঁতে খুব বনায় আগতে। দেখিছে ডালবিলাক, ৰসবিলাক মোতে একেবাৰে ছিঙিবই নোৱাৰি হুলৰ কোবত। এতিয়া একেবাৰে কেৰাহী এখন বহাই দিছোঁ, তেল দি দিওঁ। মাছকেইকণ আগতে ভাজি লওঁ। তেলখিনি আমাৰ গৰম হৈ গ'ল।
পৰাপৰ ভজা হৈ গ'ল এয়া মেথি গুটি কেইটামান ফুটাই দিয়া কেইটামান হালধি অকণমান তেলতে দি আলু দুটা দি দিছোঁ জোখ অনুযায়ী নিমখ দি দিছোঁ পুৰাৰ ৰসখিনি দি দিছোঁ তৰকাৰী মানে এতিয়া গৰমত খাবলৈ ঢাকনাখন মাৰি দিওঁ তৰকাৰীখিনি ধুনীয়াকৈ উতলটো আহি কণী ইয়াত দি দিওঁ তৰকাৰীখন মিডিয়াম ফ্লেমত 10 মিনিটমান ঢাকনাখন মাৰি উতলাই লওঁ আৰু 10 মিনিটমানৰ পাছত মোৰ তৰকাৰী ৰেডি বহুত টেষ্টি তৰকাৰী ভাজি বনাবৰ কাৰণে গেছত কেৰাহী এখন বহাই দিছোঁ আৰু তাত 2 চামুচমান মিঠাতেল দিলোঁ তেলখিনি গৰম হৈ যোৱাৰ পাছত মেথি গুটি দিলোঁ আদা নহৰু কেঁচা জলকীয়া জালুকৰ পেষ্টখিনি দি কেঁচা গোন্ধ যোৱালৈকে ভাজি ল'লোঁ আৰু এতিয়া মধুসোলং মচন্দৰী পদুনা আৰু বিলাহীখিনি দি সিজি যোৱালৈকে ভাজি ল'লোঁ সিজি যোৱাৰ পাছত বইল আৰু আধা চামুচ হালধি গুড়া আধা চামুচ ধনিয়া গুড়া আধা চামুচ জিৰা গুড়া আৰু জোখ অনুযায়ী নিমখ দিলোঁ আৰু ভাজি থোৱা মাছৰ মূৰ দুফাল দি মছলাখিনিৰ লগত ধুনীয়াকৈ মাছৰ মূৰ কেইপাল ভাঙি দিলোঁ আৰু বইল কৰি লোৱা কচুখিনি দি দিলোঁ আৰু এইখিনি লৰাই বগৰাই 5-6 মিনিটমান মিডিয়াম ফ্লেমত ভাজি ল'লোঁ কচু ভাজি মোৰ ৰেডিয়ে হৈ গ'ল সঞ্জয়ে আজি মাছ নাখায় কাৰণে তাৰ কাৰণে দালি অকণ বনাইছোঁ মচুৰ দালি ধনিয়া পাত দি এয়া চাওকচোন কচু ভাজি দেখিলে খাওঁ খাওঁ লগা কচু ভাজি ৰেডি এতিয়া সৰু আলু গুটি কেইটামান কুটি লৈছোঁ এয়া ধুনীয়াকৈ পানীত তিয়াই থৈছিলোঁ এতিয়া মই ইয়াৰে ড্ৰাই ফ্ৰাই এটা বনাম আৰু সৰু আলু গুটিটো চবেই বনাই খায় চবেই জানেই মইনো কেনেকৈ বনাই খাওঁ তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ আলুখিনি এনেকৈ ধুনীয়াকৈ টুকি দিলোঁ এতিয়া ইয়াত নিমখ দি দিছোঁ হালধি দি দিছোঁ হালধি আৰু নিমখখিনি সানি দিলোঁ আৰু এইখিনি ভাজিবলৈ কেৰাহীখনতে ৰিফাইন দি দিলোঁ তেলখিনি গৰম হৈছে একদম মিডিয়াম ফ্লেমত আলুখিনি মই ফ্ৰাই কৰি লওঁ আলুখিনি মোৰ ধুনীয়াকৈ সিজি গ'ল আৰু বেছি ৰঙা নকৰোঁ আৰু মোৰ এইখিনি ভাজোঁতে পূৰা 4 মিনিট লাগিছে মিডিয়াম ফ্লেমত এতিয়া এনেকৈ টিচু পেপাৰ এখনতে উলিয়াই দিম তেলখিনি যিখিনি এক্সট্ৰা তেল টিচুখনতে লাগি যাব গোটেইখিনি কাঢ়ি থ'লোঁ পাপৰ এখন ভাজি লওঁ পাপৰখনো ভাজি ল'লোঁ আলুৰ লগতে পাপৰখন বাদাম লৈছোঁ 1 বাটি এইখিনি ফ্ৰাই কৰি থোৱাই অলপ আছিলে অলপ সেমেকি গৈছে সেইকাৰণে আকৌ ফ্ৰাই কৰি দিছোঁ এইখিনিও ফ্ৰাই কৰা হৈ গ'ল এইখিনিও কাঢ়ি থ'ম দুটামান ভজা হৈ গ'ল এইখিনিও আলুৰ লগতে উলিয়াই এইখিনি আলু বাদাম নৰসিংহ জলকীয়া বাদাম এখন পাপৰ এখন ভাজি আনিলোঁ আৰু ইয়াৰ ওপৰত অকণমান ক'লা নিমখ দি দিছোঁ চাট মছলাও দিব পাৰে মই চাট মছলাও দিয়া নাই জলকীয়া গুড়াও দিয়া নাই মই চিম্পুলকৈ বনাইছোঁ এনেকৈ মানে দাইল ভাতৰ লগত খায়ো বহুত ভাল লাগে এতিয়া ক'লা নিমখখিনিও মিক্স কৰি দিওঁ আৰু এইখিনি গোটেইখিনি মিক্স কৰি দিম পাপৰটো ভাঙি দিম আৰু এইটো মানে একদম খাবলৈ ইমান টেষ্টি লাগে নহয় দাইল ভাতৰ লগত আপোনালোকেও এনেকৈ খোৱা নাই যদি ট্ৰাই কৰি চাবচোন আৰু ইয়াত ফ্ৰাই কৰা যিখিনি এক্সট্ৰা তেলখিনি টিচুখনেই শুহি ল'লে আৰু ইয়াত একদম তেল নাই ড্ৰাই হৈ গৈছে এতিয়া বাউল এটাতে হাতৰে উলিয়াই দিছোঁ আলুৰ ড্ৰাই ফ্ৰাই ৰেচিপিটো কেনে পালে জনাব আপোনালোকেও ট্ৰাই কৰি চাব ৰেচিপিটো যদি ভাল পায় লাইক এটা কৰিব কমেণ্টত জনাব এতিয়া মানিমুনিৰে চাটনি অকণ পিছোঁ মানিমুনিকেইডাল মই ধুনীয়াকৈ ধুই কুটি লৈছোঁ কুটি নল'লে নহ'লে মিক্সিৰ ব্লেডখনে বৰ কষ্ট পায় মিক্সিৰ বাতি এটা লৈছোঁ তাতে মানিমুনিকেইডাল দি দিছোঁ ধনিয়া পদুনা পাত অলপ দিছোঁ তিলি অকণমান দিছোঁ ইয়াত 4টা আদা নহৰু নিমখ দিছোঁ জোখ অনুযায়ী আৰু 2 চামুচমান পানী দিম পানী এইখিনি ধুনীয়াকৈ মিক্সিত পিচি লওঁ চাটনিখিনি পিচি আনিলোঁ চাওক পানী মই 2 চামুচমান মাত্ৰ দিছোঁ একদম বেছি পানী হোৱা নাই এতিয়া বাতি এটাতে চাটনিখিনি উলিয়াই লওঁ তেতেলী দিয়া চাটনি পুদিনাৰ সৈতে ইমান ধুনীয়া গোন্ধ এটা ওলাইছে নহয় এতিয়া ইয়াত কেঁচা মিঠাতেল অকণমান দি দিছোঁ আৰু মিক্স কৰি দিছোঁ একদম মোৰ টেষ্টি চাটনি ৰেডি আজি দুপৰীয়া সাজৰ মোৰ টেষ্টি আৰু হেল্ডি একদম থলুৱা থালিখন ৰেডি আজিৰ থালিখন কেনে পালে জনাব আজিৰ থালিখন যদি ভাল পায় লাইক এটা কৰিব কমেণ্টত জনাব
ইহঁতক দিছোঁ খাবলৈ এতিয়া সঞ্জুৱে আজি নিৰামিষকৈ খাইছে সঞ্জুৱে চুনুৱে আকৌ থলুৱাটো চাটনিটো ভাল পাইছে খাই আজি আজিৰ খানাটো কেনেকুৱা হৈছে বঢ়িয়া সঞ্জু চুনু ঠিকে আছেনে তিনিটাক খাবলৈ দিছোঁ চবেই খাই আছে ভৰিৰ তলত সোমাই কুটকুটাই আছে তলত সোমাই আছিলে ইমান চাহিলে মানে একদম সঞ্জুৰ লগত এনেকুৱা লাগি থাকে নহয় দুইটাই একদম সঞ্জুৰ বস্তুবিলাক লৈ লৈ ইফালে দৌৰে সিফালে দৌৰে জোকায় আৰু সি সঞ্জু তোৰ বাঘাচুৰা দিয়া তৰকাৰীখন ইমানেই টেষ্টি হৈছে নহয় কি ক'ব আৰু খালেহে গম পাব ইয়াৰ টেষ্টটো নহয় চৰাই হেল্ল' এভৰিৱান ভাত পানী খাই মেলি আমাৰ শিৱাংশে ভাত খোৱাই নাই ঘৰত খাই আহিলে হয়তো এতিয়া আমাৰ হয় পুখুৰী পাৰত হাতী এটা বান্ধি থৈছে এতিয়া সি হাতী চাবলৈ আহে তাক লৈ আহিছোঁ হাতী দেখুৱাবলৈ আহা হাতীটোৰ মালিকে আজি 3 দিন হ'ল হাতীটো আমাৰ পুখুৰী পাৰতে বান্ধি থৈ গৈছে এই গছডালতে এতিয়া আজিও বোলে ইয়াতে থাকিব মাউতকেইটা গুচি গ'ল এয়া কল সেই হাতীয়ে খোৱা কলটো এৰিছিলে যে তাকে কলটো দি সেই হাতীয়ে কল এৰিছিলে অঁ আহা দিব নোৱাৰো কলগছ খাই আছে এইখিনি এই দুদিন ইয়াতে পূৰা কলগছ দি ইয়াতে বান্ধি কুন্ধি থৈছে গছজোপাৰ তলতে দেখিছা দেখিলা আমাৰ খাব এতিয়া সেই কল খায়েই আছে যে বালি গৰম উঠিছে বালিখিনি পূৰা মাৰি আছে দেখিছেনে এই গণপতি বাবা ব'লা আমি যাওঁ এতিয়া কোনফালে এতিয়া তাক এইফালে দি যাওঁ সেইটা পকা চপৰাত পৰিলে গোটেই চাল বাকলি যাব হা এতিয়া আকৌ আগফালে সঞ্জুহঁত পথাৰত ক্ৰিকেট খেলি আছে সেইফালে যায় এতিয়া এই পথাৰেদি নাযায় এতিয়া আকৌ সঞ্জুৰ ওচৰলৈ যায় সি হাতী চাই আহিলে আমাৰ শিৱাংশে দালি ভাত আৰু পনীৰ পকৰা খাইছে আৰু নেমু লৈছে 2ডোখৰ মই দীঘলীয়াকৈ কাটি দিলোঁ এনেকৈ কাটিলে নহ'ব বোলে গোলকৈ কাটি দিলে খাব এতিয়া পূৰা নেমু চেপিছে পদুনা চাটনি অকণ দি দিওঁ খোৱা কেনেকুৱা টেষ্টি আজি নিজেই ভাত খাইছে আজিকালি ডাঙৰ হ'ল যে ক্লাছ 1লৈ পালে নিজেই ভাত খাইছে আৰু পথাৰৰ পৰা হাতী দেখুৱাই মেলি এক পাক ঘূৰি ভাতকেইটা খোৱালোঁ ভাতকেইটা খুৱাই এতিয়া সঞ্জুৱে ক'ত খেলি আছে তাকে চাবলৈ আহে সেইফালে সঞ্জুহঁত খেলি আছে পথাৰত এইকেইটা চব ক্ৰিকেট খেলি আছে পোৱালিকেইটা সেইদিনা সঞ্জুহঁতৰ খেলা চাবলৈ আহি ৱালত উঠি আছে এতিয়া ঘৰলৈ নোযোৱা হ'ল ব'লা এই যাওঁ ব'লা এই ইমান জল্দিয়ে হয় ন হৈ থকা তুমি খেলিবলৈ নোযোৱা মই আমনি লাগিছে নহয় যাওঁ আৰু বোলা দেখিছেনে ক'ৰ ৱালৰ ওপৰত উঠিছে পৰিবলৈ দেখিছে এই তুমি যোৱা মই তোমাক অকলে এৰি থৈ যাব নোৱাৰোঁ নহয় যোৱাগৈ তুমি এতিয়া শিৱান যায়গৈ হা কাইলৈ স্কুল আছে নহয় ন কাইলৈ স্কুল আছে বন্ধ হ'লে আহিবা দিয়া আহিলেই মানে খুচুৰা পইচা এটা দিলে খুব ভাল পায় আৰু 50 টকা এটা দি দিছে তাক সিহঁতক পঠিয়ালোঁ সিহঁত গ'লগৈ আৰু এতিয়া লাহে লাহে ঘৰৰ কাম বনত লাগোঁ আৰু আজিৰ ভিডিঅ'টো ইয়াতে সামৰোঁ আজিৰ যদি এই ভিডিঅ'টো ভাল পায় লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিম আজিলৈ ইমানেই ধন্যবাদ